বন্ধুসকল ইউটিউব চলোৱা প্ৰায় 3 বছৰ হৈ গ'ল, কিন্তু নিজৰ টেগলাইন এটাই আজিলৈকে এতিয়ালৈকে বনাব পৰা নাই। মই প্ৰখ্যাত ইউটিউবাৰৰ ভিডিঅ'বোৰ চাই থাকোঁ। মই ভাবোঁ তেওঁলোকৰ ভিডিঅ'বোৰ কিয় ইমান ভাইৰেল হয়, কিয় ইমান ভিউজ আহে, কেনেকৈ আহে, ইমান ছাবস্ক্ৰাইবাৰ কেনেকৈ হ'ল, চাই থাকোঁ মই তেওঁলোকৰ আৰু চিন্তা কৰি থাকোঁ। ময়োতো ভিডিঅ' বনাওঁ, কিন্তু ভিডিঅ'ৰ কোনো কোৱালিটি নাই। যিয়েই নহওক, মই ইণ্ডিয়াৰ কেইটামান ইউটিউব চেনেলৰ নাম ক'ম, যিকেইটাৰ নিজা নিজা টেগলাইন আছে। টেগলাইন মানে ক'বলৈ গ'লে তেওঁলোকৰ নিজৰ বৈশিষ্ট্য আছে। প্ৰত্যেকজন উপস্থাপকৰ মানে ইউটিউবাৰ যিকেইজন আছে, ইউটিউবাৰেই হয়, ইউটিউব চেনেল তেওঁলোকৰ, নিউজ চেনেল নহয়। নিউজ চেনেল এটা ৰবিশ কুমাৰ তেওঁলোকৰ, কিন্তু খবৰ হাট বুলি এটা ইউটিউব চেনেল চাই থাকোঁ মই। প্ৰদীপ চৌহান তেওঁ এংকৰ। তেওঁ নিৰ্দিষ্ট এটা শব্দ কয় প্ৰত্যেকটো ভিডিঅ'ত, খবৰ সমজনে হে তো বাট পুৰা সুন্নি হোগি বা দেখনি সুন্নি হোগি। তেওঁৰ এইটো টেগলাইন, তেওঁ প্ৰত্যেকটো ভিডিঅ'তে এই কথাষাৰ কয়। তেওঁৰ যিমান ভিডিঅ' চাইছোঁ, তেওঁ প্ৰত্যেকটো ভিডিঅ'তে তেনেকুৱা আছে। একচুৱেলি তেওঁৰ ভিডিঅ'বোৰ চালে, প্ৰথমৰ পৰা লাষ্টলৈকে চালে একেবাৰে সহজ সৰল ভিডিঅ', কিন্তু যোনবোৰ মানে ট্ৰেণ্ডিং হৈ আছে সেইবোৰ টপিক্সৰ ওপৰত তেওঁ ভিডিঅ' বনায়। আৰু এজন হ'ল আমাৰ পুণ্য প্ৰসূন বাজপেয়ী। তেওঁ আজতক চেনেলত আছিলে, NDTVত আছিলে আৰু কিবাকিবি কোম্পানীত নিউজ চেনেলত চাকৰি কৰিছে। পিছত তেওঁ কিবা কাৰণত, ব্যক্তিগত কাৰণত বা পলিটিকেল প্ৰেছাৰত, মই ভাবোঁ ৰামদেৱক এটা প্ৰশ্ন সোধাৰ বাবে আজতকৰ পৰা তেওঁ ওলাই আহিব লগা হ'ল। তাৰপিছত নিজাববীয়াকৈ তেওঁ ইউটিউব চেনেল খুলিলে। ইউটিউব চেনেলত তেওঁৰ টেগলাইন হ'ল নমস্কাৰ দোস্তো, কৈয়ে তেওঁ হাত দুখন মোহাৰি থাকে। তেওঁৰ এইটো ব্যক্তিগত ষ্টাইল। আৰু তেওঁ মেক্সিমাম ভিডিঅ'বোৰ বনায়, ক্ৰিটিকেল ভিডিঅ' হয়। দেশৰ অৰ্থনীতি, সামাজিক অৰ্থনীতি আৰু পলিটিকেল ইছ্যুৰ ওপৰত ভিডিঅ' বনায়। আৰু এজন প্ৰখ্যাত ইউটিউবাৰ হ'ল ৰবিশ কুমাৰ, আপোনালোকৰ সকলোৰে প্ৰিয়। ময়ো তেওঁৰ ভিডিঅ' প্ৰায় যোৱা 20 বছৰ ধৰিয়ে চাওঁ। NDTVত আছিলে, NDTVৰ দিনৰ পৰাই চাওঁ। আৰু বৰ্তমান ইউটিউবত চবতকৈ ইণ্ডিয়ান ইউটিউবাৰৰ ভিতৰত তেওঁৱেই বেছি গ্ৰ' কৰিছে, স্পীডত ছাবস্ক্ৰাইবাৰ পাৰিছে, মিলিয়ন মিলিয়ন ভিউ আহে। তেওঁৰ টেগলাইন হ'ল নমস্কাৰ মে ৰবিশ কুমাৰ। তেওঁৰ এইটো টেগলাইন মই শুনিলে, আপোনালোকে কেনেকুৱা কৰে নাজানো, মই শুনিলে মই লগে লগে ৰখি যাওঁ। আৰু মানুহজনে ইমান সহজ সৰল ভাষাত উপস্থাপন কৰে বিষয়বোৰ, আৰু সৰ্বসাধাৰণ ৰাইজৰ লগত জড়িত বিষয়বোৰ উপস্থাপন কৰে। আৰু এজন হ'ল আপোনাৰ ধ্ৰুৱ ৰাতি, হাৰিয়ানাৰ হয়, জাৰ্মানীত থাকে। তেওঁ ইণ্ডিয়াৰ ওপৰতে ভিডিঅ' বনায়। তেওঁৰ ভিডিঅ'বোৰ তথ্য সহকাৰে, প্ৰমাণ সহকাৰে বনায়। যিকেইজনৰ নাম ক'লোঁ চবকেইজনেই তথ্য সহকাৰে বনায়, কিন্তু ধ্ৰুৱ ৰাতিয়ে দেখাই দিয়ে ক'ৰ পৰা কি লৈছে, চব দেখুৱাই দিয়ে। ইউটিউব চেনেল চলাই আৰু কিবাকিবি কৰে তেওঁ, মই নাজানো ইমান। তেওঁৰ ভিডিঅ'বোৰ চাওঁ। তেওঁ এটা হাত জোৰ কৰি নমস্কাৰ দিব আৰু নমস্কাৰ দোস্তো বুলি ক'ব। মানে প্ৰত্যেকজন ইউটিউবাৰৰ নিৰ্দিষ্ট এটা টেগলাইন থাকে, যোনটো টেগলাইন মোৰ নাই। মই প্ৰত্যেকটো ভিডিঅ'ত কি কওঁ নকওঁ মই নিজেই নাজানো। আজিলৈকে কোনো নিৰ্দিষ্ট ফৰ্মুলা নাই যে এইটো ফৰ্মুলাত ভিডিঅ' বনাম। YT ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ' চাই আছিলোঁ ৰাতিপুৱা। ইউটিউবে ছাজেশ্যন দি আছিলে যে অসমীয়া গাঁৱলীয়া সমাজৰ ওপৰত ভিডিঅ' বনাব লাগে, খাদ্য সম্ভাৰৰ ওপৰত বনাব লাগে, আৰু কিবাকিবি বনাব দি আছিলে। একচুৱেলি মই ভিডিঅ' ৰেগুলাৰ আপলোড কৰিয়ে থাকোঁ, কিন্তু সেই ইউটিউবে ছাজেষ্ট কৰা মতে মই ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ, যাৰ বাবে মোৰ ভিডিঅ' ভাইৰেল নহয়, ভিউজ নাহে, ৱাচ টাইম নাপাওঁ। চ' যিকেই নহওক, মূল বিষয়টো আহোঁ। মূল বিষয়টো হ'ল ইউটিউব চলাবলৈ হ'লে মই যিখিনি শিকিলোঁ তেওঁলোকৰ ভিডিঅ' চাই প্ৰত্যেকজন ইউটিউবাৰৰ বেলেগৰ থাকিব পাৰে বেলেগ টেগলাইন, মই তেওঁলোকক ইমান ফ'ল' নকৰোঁ। যদিও মোৰ ব্লগিং চেনেল, কিন্তু মই এইকেইজন প্ৰখ্যাত ইউটিউবাৰক ফ'ল' কৰোঁ মেক্সিমাম। তেওঁলোকৰ নিজস্ব ব্ৰেণ্ড আছে, টেগলাইন আছে, কোৱাৰ ভংগীমা, যোনটো ভংগীমা আছে, তেওঁলোকৰ ষ্টাইল বেলেগ, উপস্থাপন কেনেকৈ কৰিব লাগে,
তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে। গতিকে মই নিজকে দোষী আৰু ভিউৱাৰ্ছক দোষী লাভ নাই। মোৰ ভিডিঅ'বোৰ তেনেকুৱা কোৱালিটিৰ নহয়, চ' মোৰ ভিডিঅ'বোৰ ভাইৰেল নহয়। ধন্যবাদ।